এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে এই ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি এই ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকলৰ পৰা আৰম্ভ কৰি দুখীয়াসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি এই ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো আপোনালোকক মোবাইল স্ক্ৰীনত দেখুৱাই আছোঁ কৃষকসকলক টকা প্ৰদানৰ উদ্দেশ্যে ভাৰত চৰকাৰৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে বিতংভাৱে পঢ়ি আপোনালোকক জনাই আছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াতে লিখা আছে অনাৰেবল প্ৰাইম মিনিষ্টাৰ শ্ৰী নৰেন্দ্ৰ মোদী উইল হেণ্ড অভাৰ 19 ইনষ্টলমেণ্ট অফ PM কিষাণ সমান নিধি স্কিম টু এৰাউণ্ড 9.7 crore বেনিফিচিয়াৰী। তাৰপিছত আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকৈ আৰু এখন আপডেট প্ৰদান কৰিছে। ইয়াতে কি লিখা আছে পঢ়ি শুনাই আপোনালোকক বিতংভাৱে বুজাই দিম। তো ইয়াতে লিখা আছে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী দ্বাৰা PM কিষাণ সমান নিধি योजना का 19वीं किस्ती का हस्तांतर 26 ফেব্ৰুৱাৰী 2025 ভাগলপুৰ বিহাৰ। তো ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকৰ বেংক একাউণ্টত ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অহা 24 ফেব্ৰুৱাৰী 2025 তাৰিখে বিহাৰৰ ভগলপুৰ জিলাৰ পৰা প্ৰদান কৰিব PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তি 2000কৈ টকা। কিন্তু যিসকল কৃষকে PM কিষাণ আঁচনিৰ 17-18 নম্বৰ কিস্তিৰ টকা পোৱা নাছিলে সেইসকল কৃষকে PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তিৰ টকা প্ৰদানৰ সময়ত একেলগে 6000কৈ টকা লাভ কৰিব। তো ইয়াৰ পিছত আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকৈ এখন আপডেট চৰকাৰৰ ফালৰ পৰা আৰু প্ৰদান কৰিছে। তো ইয়াতে কি কোৱা হৈছে বিতংভাৱে আপোনালোকক জনাইছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকে যদি অহা 24 ফেব্ৰুৱাৰী 2025 তাৰিখে PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তিৰ 2000কৈ টকা পাব বিচাৰে তেন্তে অতি সোনকালে কৰিব লাগিব PM কিষাণ আঁচনিৰ EKYC। অন্যথা অহা 24 ফেব্ৰুৱাৰী 2025 তাৰিখে আপোনাৰ বেংক একাউণ্টত নোসোমাব PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তিৰ 2000কৈ টকা। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা এখন বিশেষ আপডেট লৈ। তো ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে বুজাই দিছোঁ। ইয়াতে লিখা আছে ঝুমুৰ বিনন্দনী 2025 অসমৰ চাহৰ 200 বছৰীয়া চহকী ঐতিহ্য উদযাপন ঝুমুৰ নৃত্যৰ বৃহৎ পৰিৱেশন। তাৰিখ 24 ফেব্ৰুৱাৰী 2025, সময় বিয়লি 4 বজা, স্থান সৰুসজাই ক্ৰীড়া প্ৰকল্প গুৱাহাটী। তাৰপিছত কোৱা হৈছে অনুষ্ঠানটি উপভোগ কৰিবলৈ আগ্ৰহীসকলে নিজৰ এখন বৈধ পৰিচয় পত্ৰ জমা দি তলত উল্লেখিত স্থানৰ পৰা আমন্ত্ৰিত পত্ৰ সংগ্ৰহ কৰিব পাৰিব। তো ক'ৰ পৰা আমন্ত্ৰিত পত্ৰ সংগ্ৰহ কৰিব ইয়াতে লিখা আছে সৰুসজাই ক্ৰীড়া প্ৰকল্প গুৱাহাটী। 2 নম্বৰত কোৱা হৈছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ গুৱাহাটী। এই দুইখন ঠাইৰ পৰা আপোনালোকে যদি অহা 24 ফেব্ৰুৱাৰী 2025 তাৰিখে অসমৰ চাহৰ 200 বছৰীয়া চহকী ঐতিহ্য উদযাপনৰ ঝুমুৰ নৃত্য চাব বিচাৰে তেন্তে সংগ্ৰহ কৰিব লাগিব আমন্ত্ৰণ পত্ৰ। তো আমন্ত্ৰণ পত্ৰ সংগ্ৰহ কৰাৰ সময়ত আপোনালোকে নিজৰ বৈধ পৰিচয় পত্ৰ লগত লৈ যাব লাগিব। তো আপোনালোকৰ হাতত যদি বৈধ পৰিচয় পত্ৰ নাথাকে তেন্তে আপোনালোকে আমন্ত্ৰিত পত্ৰ সংগ্ৰহ নকৰে। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈতো ধন্যবাদ।